নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে অম্বুবাচীৰ সময়ছোৱাত কেনেধৰণৰ ৰীতি নীতি পালন কৰিব লাগে, এই সময়ছোৱাত কেনেকুৱা ধৰণৰ কাম কৰাৰ পৰা বিৰত থাকিব লাগে, কোনসকল লোকে এই সময়ত বিশেষকৈ ব্ৰত ৰাখিব লাগে, লগতে অম্বুবাচীৰ ব্ৰত ধাৰণ কৰা লোকসকলে কেনেধৰণৰ আহাৰ গ্ৰহণ কৰিব লাগে আৰু এই সন্দৰ্ভত জ্যোতিষী সম্ৰাজ্ঞী ডক্টৰ কৰবী বেজবৰুৱাইনো কি কয়, আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰিব, লগতে আপোনাৰ আপোনসকলৰ মাজত অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ, নিতৌ এনেকুৱা নতুন নতুন আপডেটসমূহৰ বাবে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। 2024 বৰ্ষৰ অম্বুবাচী মেলাৰ প্ৰবৃত্তি ঘটিছে 22 জুনৰ পুৱা নিশা 8:35 পৰা, আনহাতে নিবৃত্তি ঘটিব 25 জুনৰ নিশা 8:56 উত্তৰ পূৰ্বাঞ্চলত অম্বুবাচী মেলা কুম্ভ মেলা বুলিও কোৱা হয়। অম্বুবাচী মেলা মূলতঃ কামাখ্যা মন্দিৰৰ ওপৰত নিৰ্ভৰ কৰি অনুষ্ঠিত কৰা হয়। অম্বুবাচী শব্দৰো আছে এক অৰ্থ। অম্বু মানে হৈছে পানী আৰু বাচী মানে হৈছে বিস্তৃতি হোৱা। এই সময়ছোৱাতেই ধৰিত্ৰী ৰজস্বলা হোৱা বুলি কোৱা হয়। ইফালে 51খন শক্তিপীঠৰ ভিতৰত এখন অন্যতম শক্তিপীঠ হৈছে মা কামাখ্যা ধাম। এই শক্তিপীঠসমূহৰ ভিতৰত যোনীপীঠে হৈছে কামাখ্যা ধাম। সেয়েহে মা ৰজস্বলা হোৱাৰ ৰীতি নীতি পালন কৰা হয় আৰু সেয়া কেৱল মা কামাখ্যা ধামতহে পালন কৰা হয়। এই সময়ছোৱাত কেনেধৰণৰ কাম কৰাৰ পৰা বিৰত থাকিব লাগে বলকচোন আজি জানি লওঁ। অম্বুবাচীৰ সময়ছোৱাত যেতিয়া কামাখ্যা ধামৰ দুৱাৰ বন্ধ হয় বা অম্বুবাচীৰ এই সময়ছোৱাত পূজা পাতল কৰাৰ পৰা বিৰত থকা যায়। নামনি অসমৰ ফালে অম্বুবাচীক আমতি বুলিও কোৱা হয়। এই সময়ছোৱাত হাল বোৱা, গছ ৰোৱা আদি নিষেধ বুলি কোৱা হয়। আনহাতে এই সময়ছোৱাতে যিসকল লোকে ব্ৰত পালন কৰে তেওঁলোকৰ ক্ষেত্ৰত দাড়ি চুলি নখ আদি কটাও নিষেধ বুলি কোৱা হয়। লগতে এই সময়ত মাটি খান্দিব নালাগে, যিকোনো কৃষি কৰ্মত নিয়োজিত হ'ব নালাগে। লগতে এনেকুৱা ধৰণৰ কিছু লোকাচাৰ বা পৰম্পৰা পূৰ্বৰে পৰা প্ৰচলিত হৈ আহিছে। অম্বুবাচীৰ নিবৃত্তিৰ পাছতেই কাপোৰ কানি ধোৱা আদিৰে পৰা আৰম্ভ কৰি সকলো শুচি কৰি পুনৰ কাম আৰম্ভ কৰিব পাৰে। কোনসকল লোকে এই সময়ত বিশেষকৈ ব্ৰত ৰাখে নাইবা ব্ৰত ৰাখিব লাগে সেই বিষয়ে বলকচোন জানি লওঁ। অম্বুবাচীৰ সময়ছোৱাত যদিহে কোনো স্ত্ৰী ৰজস্বলা হয় তেনেহ'লে তেওঁলোকে ব্ৰতত থকা উচিত বুলিও কোৱা হয়। যিসকল লোকৰ পিতৃ মাতৃ নিধন হোৱা নাইবা মৃত্যু হোৱাৰ প্ৰথম বৰ্ষত তেওঁলোকৰ পুত্ৰ আৰু সন্তানেও এই ব্ৰত পালন কৰা দেখা পোৱা যায়। লগতে এই সময়ত বিধৱা লোকসকল ব্ৰত ৰাখে, লগতে জটাধাৰী লোকসকলেও ব্ৰতত থাকে। অম্বুবাচীৰ ব্ৰত ধাৰণ কৰা লোকসকলে কি কি আহাৰ গ্ৰহণ কৰিব লাগে আহকচোন জানি লওঁ। অম্বুবাচীৰ ব্ৰত ধাৰণ কৰা লোকসকলে এই সময়ছোৱাত ফলাহাৰ গ্ৰহণ কৰিব লাগে। এই সময়ত কোনো ধৰণৰ সিদ্ধ নাইবা সিজোৱা আহাৰ গ্ৰহণ কৰিব নালাগে। যদিহে আপোনাৰো সৰ্পভয় আছে তেনেহ'লে সৰ্পভয় নাশ কৰিবৰ কাৰণে অম্বুবাচীৰ সময়ত কি কি খাব লাগে বলকচোন জানি লওঁ। অম্বুবাচীৰ সময়ত লোকাচাৰ হিচাপে সৰ্পভয় নিবাৰণৰ বাবে কেঁচা গাখীৰ খোৱাৰ নিয়ম আছে। এই সময়ছোৱাত পানী বেছি হোৱাৰ বাবে বহু সাপ ওলোৱা দেখা পোৱা যায়। সেয়েহে সাপৰ বাবে অৰ্থাৎ সাপৰ পৰা যাতে কোনো অনিষ্ট নহয় সেইবাবে বহুলোকে কেঁচা গাখীৰ খোৱাৰো প্ৰবাদ আছে। অম্বুবাচী আৰু অসমীয়া সমাজৰ মাজত সম্পৰ্ক অতি নিৰ্বিহ। অসমীয়া জনবিশ্বাসত অম্বুবাচী নাইবা হাত লগাৰ এক বিশেষ তাৎপৰ্য আছে আৰু অসমীয়া কৃষিজীৱী সমাজে অম্বুবাচী বা আমতিৰ সময়ত কেতবোৰ ধৰাবন্ধা নিয়মো পালন কৰি আহিছে। জনবিশ্বাস মতে আহাৰ মাহৰ 7 তাৰিখে পৃথিৱীৰ ঋতুমতী হয়। সেয়েহে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত হাত বা অম্বুবাচী বোলা হয়। অম্বুবাচী নাইবা আমতি হ'ল প্ৰধানকৈ আহাৰ মাহত উদযাপন কৰা অসমৰ এক ঋতুকালীন কৃষি উৎসৱ। হিন্দু সমাজত হাত লগা বুলিলে যিবোৰ নিয়ম পৰম্পৰাগতভাৱে চলি আহিছে সেইসমূহ হৈছে যে পৃথিৱীৰ ৰজস্বলা হোৱা হেতু সেই 4 দিন কৃষকসকলে হাল খেতি কৰে, লগতে বীজ ৰোপণ কাৰ্যও বন্ধ কৰে। তৃতীয়তে হৈছে মাটি খন্দা, কোৰ মৰা ইত্যাদি কাম নকৰে। ভঁৰাল ঘৰ নোচোৱে নাইবা ভঁৰাল ঘৰৰ পৰা ধানো নানে। মাটিৰ পৰা বস্তু বহুতো লোকে গ্ৰহণ নকৰে। ব্ৰহ্মচাৰী নাইবা বিধৱাসকলে ৰন্ধা আহাৰ গ্ৰহণ নকৰে। সেইকেইদিন কেৱল ফল মূল আৰু গাখীৰহে গ্ৰহণ কৰে। হিন্দু ধৰ্মাৱলম্বী লোকসকলে মঠ মন্দিৰ ইত্যাদি নোচোৱে, লগতে পূজা পাতল কৰা, চাকি বন্তি জ্বলোৱা আদি সকলো ধৰ্মীয় কাম কাজ বন্ধ ৰাখে। অম্বুবাচীৰ সময়ত ব্যৱহাৰ কৰা কাপোৰ কানি শুচি নকৰাকৈ পিছত পিন্ধা উৰা নকৰে। আমতি ভঙাৰ পাছতহে আগৰ বাঢ়নীডালো পেলাই দিয়ে আৰু লগতে নতুন বাঢ়নী ইত্যাদি ব্যৱহাৰ কৰে। আমতিৰ পাছত অৰ্থাৎ অম্বুবাচীৰ সময়ত শিপিনীসকলে শালত নবহে। বন্ধু বান্ধৱীসকল, আজিৰ
আজিৰ ভিডিঅ'টোত যিমানখিনি কথা কোৱা হৈছে এই সকলোবোৰ জনবিশ্বাস আৰু লোকবিশ্বাস অনুসৰি মানি অহা নিয়ম। ইয়াৰ ভিতৰত আপুনি কোনবোৰ মানি চলে সেয়া সম্পূৰ্ণ আপোনাৰ লগত কথা। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে আপোনাৰ আপোনসকলৰ মাজত অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে কমেণ্ট বক্সত জয় মা কামাখ্যা বুলি লিখিবলৈও নাপাহৰিব। ধন্যবাদ।